এই মুহূর্তত মই যোৰহাট চিকিৎসা মহাবিদ্যালয়ত উপস্থিত আছো। ভয়াবহ যি পথ দুৰ্ঘটনা সংঘটিত হৈছিল কালি এই অভিশপ্ত বাছখনত গোটাঘাটৰ যিসকল লোক আছিলে সেই লোকসকল বনভোজলৈ বুলি ৰাওনা হৈছিল। আৰু এই মুহূৰ্তত যিসকল আহত লোক আছিলে কম বেছি পৰিমাণে আহত যিসকল লোক আছিলে সেই লোকসকলক এই মুহূৰ্তত ২৭ গৰাকী লোকক ইয়াত ভৰ্তি কৰি ৰখা হৈছে। নিশাৰ ভাগত আপুনি উল্লেখ কৰিছে যে 4 গৰাকীকৈ লোকক ইয়াৰ পৰা উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল আৰু তেওঁলোকক নিশাৰ ভাগতে তাত ভৰ্তি কৰোৱা হৈছে আৰু ইতিমধ্যে তেওঁলোকৰ চিকিৎসা আৰম্ভ হৈছে বুলি পৰিয়ালৰ লোকে আমাক জানিবলৈ দিছে। আৰু এই মুহূৰ্তত ইয়াত 3 গৰাকী লোক ইয়াত ICUত আছে আৰু ইয়াৰে এগৰাকী অতি সংকটজনক ৰোগী ইয়াত আছে আৰু তেওঁৰ নাম হৈছে চিত্ৰলেখা শইকীয়া। চিত্ৰলেখা শইকীয়া এগৰাকী দুৰ্ভগীয়া মহিলা বুলি মই এইকাৰণে ক'ব বিচাৰিছোঁ। তেওঁৰ চিত্ৰলেখা শইকীয়াৰ ইতিমধ্যে স্বামীৰ মৃত্যু হৈছে। চিত্ৰলেখা শইকীয়াৰ কণমানিগৰাকীৰ মৃত্যু হৈছে আৰু কেৱল চিত্ৰলেখা ইয়াত তেওঁ চিকিৎসাধীন হৈ আছে। গুৰুতৰভাৱে অসুস্থ চিত্ৰলেখা শইকীয়া আৰু চিত্ৰলেখা বৰা এই মুহূৰ্তলৈকে তেওঁৰ মাত সংজ্ঞা এই মুহূৰ্তলৈকে অহা নাই, তেওঁ মাতবোল কৰিব পৰা নাই। আৰু চিত্ৰলেখা বৰাৰ আত্মীয় এই মুহূৰ্তত আছে। কালি তেওঁ মাতবোল কৰিছিলে, কিন্তু এই মুহূৰ্তত চিত্ৰলেখা বৰাৰ আত্মীয় মোৰ সৈতে আছে। মই পুনৰ কথা পাতিম আৰু বাকী তথ্য মই আপোনালোকক জনাম। এই মুহূৰ্তত মই আপোনাৰ ওচৰলৈ আহিছোঁ। চিত্ৰলেখা বৰা আপোনাৰ আত্মীয়? মোৰ খুলখালি হয়। তেওঁ মানুহজন ঢুকাইছে কালি আৰু ছোৱালীজনীও ঢুকাইছে আৰু ভতিজাজনী ঢুকাইছে। মানে হালপতি ককায়েকৰ যি একেলগে 3টা মানে ঢুকাইছে। খুলখালিজনী ইয়াত আছে এতিয়া। একেটা পৰিয়ালৰ তেওঁৰ স্বামী ঢুকালে, ছোৱালীজনী ঢুকালে, তাৰপিছত ককায়েকৰ জীয়েক এজনী ঢুকাইছে। একেটা পৰিয়ালে ICUতে আছে। কালি মাতিছিলে, ক'ত দুখ পাইছে তেওঁ বেছিকৈ? পালে মাতিব চাগে। এনেই তাই মুখৰ আগফালে পাইছো বুলি কৈছে। বাকী বহুত বাৰু ইমান পোৱা নাই বুলি কৈছে, পিছতহে গম পোৱা হ'ব। আৰু অভিশপ্ত বাছখনলৈ তেওঁ প্ৰায় পুৱতি নিশা তেওঁলোক ঘৰৰ পৰা ওলাই আহিছিলে বুলি কৈছে। আপুনি কি জানিছিলে আৰু কিবা কথা? মই মানে কেতিয়া আহিছে নাজানো, এক্সিডেণ্ট হোৱাৰ পিছতহে গম পাওঁ। মানে গম নাপায়, তাৰমানে কেনেকে হ'ল কি কথা একো গম নাপায়। তেওঁলোকৰ পৰিয়ালত আৰু কোন বাকী আছে ঘৰত? আৰু সৰু ছোৱালী এজনী আছে। বাকী তেওঁৰে ছোৱালী? তাইৰে ছোৱালী। তাই কিমান বয়স আহিছিলে? তাই মিনিমাম বেছি বয়স নহয়, 3 বছৰমান হ'ব নি, 3-4 বছৰ মতে হ'ব। মঞ্জুশ্ৰী, ইয়াত যিগৰাকী লোক আচলতে মহিলা ইয়াত ভৰ্তি হৈ আছে, ICUত ভৰ্তি হৈ আছে, তেওঁৰ নাম হৈছে চিত্ৰলেখা বৰা। চিত্ৰলেখা বৰা ইতিমধ্যে তেওঁৰ স্বামীক হেৰুৱাইছে। তেওঁ 7 বছৰীয়া কণমানি হেৰুৱাইছে। প্ৰিন্সিপিয়া বৰাক হেৰুৱাইছে আৰু তেওঁৰ নিত্যানন্দ বৰা তেওঁৰ হৈছে স্বামী আছিলে। তেওঁক ইয়াতে কালি ইয়াত মৃত ঘোষণা কৰিছিলে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত। তেওঁৰ স্বামী কন্যাৰ মৃত্যু হৈছে আৰু তেওঁৰ যিগৰাকী ভতিজাক আছিলে ৰিংকী বৰা বয়স 18 বছৰ আছিলে। ৰিংকী বৰাও মৃত্যু হৈছে দুৰ্ভাগ্যজনকভাৱে। আৰু দুৰ্ভগীয়া মহিলাগৰাকী এই মুহূৰ্তত ICUত তেওঁ চিকিৎসাধীন হৈ আছে যোৰহাটত। নিশাৰ ভাগত 4 গৰাকীকৈ লোকক ইয়াৰ পৰা স্থানান্তৰ কৰা হৈছিলে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ। আৰু অভিশপ্ত বাছখনত গোলাঘাটৰ যিসকল লোক আহিছিলে সেই লোকসকলে দেৰগাঁৱত দুৰ্ঘটনাত পতিত হোৱাৰ পাছত ততাতৈয়াকৈ তেওঁলোকক যিসকল গুৰুতৰভাৱে অসুস্থ লোকসকলক ইয়াত ভৰ্তি কৰা হৈছিলে। তাৰ মাজতে সেই চিত্ৰলেখা বৰা নামৰ এই মহিলাগৰাকীও আছিলে, যিগৰাকী মহিলাক এই মুহূৰ্তত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ICUত ৰখা হৈছে আৰু তেওঁ চিকিৎসা এই মুহূৰ্তত চলি আছে। 3 গৰাকীকৈ লোক এই মুহূৰ্তত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ICUত তেওঁলোক চিকিৎসাধীন হৈ আছে। আৰু দুৰ্ভগীয়া মই আন এটা পৰিয়ালৰ কথা ক'ব বিচাৰিছোঁ। নৱজিৎ শইকীয়া, গোলাঘাটৰ এটা দুৰ্ভগীয়া পৰিয়াল। নৱজিৎ শইকীয়াৰ ঘটনাস্থলীতে মৃত্যু হৈছিলে। নৱজিৎ শইকীয়াৰ পত্নী কুলুমণি শইকীয়াক নিশাৰ ভাগত ইয়াৰ পৰা স্থানান্তৰ কৰা হৈছিলে। ইয়াত ICUত তেওঁ আছিলে কুলুমণি শইকীয়া। দুৰ্ভগীয়া সেই মহিলাগৰাকী আছিলে নৱজিৎ শইকীয়া, যিগৰাকী নৱজিৎ শইকীয়া পথ দুৰ্ঘটনাত থিতাতে নিহত হৈছিলে। 4জনীয়া পৰিয়ালটো বনভোজলৈ বুলি টিলিঙা মন্দিৰত সেৱা কৰি বুলি ওলাই আহিছিলে মঞ্জুশ্ৰী। আৰু 4জনীয়া পৰিয়ালটোক পিতৃয়ে 2 কন্যাক কোলাত লৈ আহিছিলে। যিটো চালকৰ যিখন আসন আছিলে, অৰ্থাৎ ড্ৰাইভাৰ ছিটৰ যি পিছফালৰ যিটো ছিট আছিলে, সেই 2 নম্বৰ আৰু 3 নম্বৰ যিটো ছিট বুলি আমি কওঁ, সেই ছিটতে আচলতে যি নৱজিৎ শইকীয়াই 2 কণমানিক লৈ, প্ৰীতি শইকীয়া আৰু তেওঁ আনগৰাকী কণমানি হৈছে পূৰবী শইকীয়া, 2 গৰাকী কণমানিক কোচত লৈ নৱজিৎ শইকীয়াই পিকনিকলৈ বুলি অৰ্থাৎ টিলিঙা মন্দিৰত সেৱা কৰিবলৈ বুলি ওলাই আহিছিলে সেই অভিশপ্ত বাছখনত। আৰু সেই বাছখনত ওলাই অহাৰ সময়তে সেই দুৰ্ঘটনাত পতিত হৈ নৱজিৎ শইকীয়াৰ হাতৰ পৰা কোলাৰ পৰা 2 গৰাকী কন্যা ছিটিকি পৰিছিলে সেই ভয়াৱহ পথ দুৰ্ঘটনাত। আৰু আচলতে শিহৰণকাৰী সেই দুৰ্ঘটনা আছিলে, বৰ্ণনা কৰিব নোৱাৰা দুৰ্ঘটনা আছিলে মঞ্জুশ্ৰী। আৰু সেই দুৰ্ঘটনাত প্ৰীতি শইকীয়া গুৰুতৰভাৱে অসুস্থ হৈছিলে। প্ৰীতি শইকীয়াৰ যি মুখমণ্ডল আছিলে, মুখমণ্ডল সম্পূৰ্ণ চূৰ্ণ বিচূৰ্ণ হৈ গৈছিলে। আৰু কণমানি সেই প্ৰীতি শইকীয়াক এই যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ICUত ভৰ্তি কৰা হৈছিলে। পিতৃয়ে যিহেতু ঘটনাস্থলীতে মৃত্যুবৰণ কৰিছিলে, 2 কণমানিক ইয়াত ভৰ্তি কৰা হৈছিলে। লগতে প্ৰয়াত নৱজিৎ শইকীয়াৰ পত্নীকো ইয়াত ভৰ্তি কৰা হৈছিলে। গতিকে মাতৃ আৰু 2 কন্যাক ইয়াত ভৰ্তি কৰা হৈছিলে। 2 গৰাকীক ICUত ভৰ্তি কৰা হৈছিলে, অৰ্থাৎ মাতৃ কুলুমণি শইকীয়া আৰু কণমানি যি তেওঁলোকৰ ছোৱালী আছিলে
প্ৰীতি শইকীয়াক ICUত ভৰ্তি কৰোৱা হৈছিল আৰু জেনেৰেল ৱাৰ্ডত ভৰ্তি কৰোৱা হৈছিলে তেওঁলোকৰ বাৰ্বী শইকীয়া, যিগৰাকী কণমানি ছোৱালীজনীৰ বয়স 10 বছৰ বয়স, আৰু সেই বাৰ্বী শইকীয়া এই মুহূৰ্তত ইয়াত ভৰ্তি হৈ আছে, ইয়াত চিকিৎসাধীন হৈ আছে। তাৰপিছত পুলকে দেখুৱাব পোনপটীয়া সম্প্ৰচাৰযোগে, এয়া হৈছে যোৰহাট চিকিৎসা মহাবিদ্যালয়, ইয়াতে তেওঁ ভৰ্তি হৈ আছে। আৰু মই পুনৰ কৈছোঁ যে দুৰ্ভগীয়া সেই পৰিয়ালটোৰ মাতৃকন্যাক নিশাৰ ভাগত যিহেতু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ উন্নত চিকিৎসাৰ বাবে লৈ যোৱা হৈছে, আনগৰাকী তেওঁলোকৰ জীয়ৰী, দুৰ্ভগীয়া জীয়ৰী বুলি মই এইকাৰণে কৈছোঁ যে তেওঁলোকে মাতৃক হেৰুৱাইছে, পিতৃক হেৰুৱাইছে, ক্ষমা কৰিব, পিতৃক হেৰুৱাইছে। মাতৃ আৰু কণমানি ভগ্নীক ইয়াৰ পৰা গুৱাহাটীলৈ চিকিৎসা মহাবিদ্যালয়লৈ তেওঁলোক উন্নত চিকিৎসাৰ বাবে নিশাৰ ভাগত লৈ যোৱা হৈছে। কিন্তু এই মুহূৰ্তলৈকে মাতৃ কন্যাই গম নাপায় যে তেওঁলোকৰ স্বামীৰ যে মৃত্যু হৈছে, অৰ্থাৎ কণমানিজনীয়ে নাজানে যে তেওঁলোকৰ পিতৃৰ মৃত্যু হৈছে। যিগৰাকী পিতৃয়ে বাছত আহোঁতে কৈছিলে যে মই টিলিঙা মন্দিৰ পোৱাৰ আগত তিনিচুকীয়াত তেওঁলোকক কাপোৰ কিনি দিব, বগীবিলত তেওঁলোকে একেলগে বনভোজ খাব, এনেদৰে তেওঁলোকে পিতৃয়ে তেওঁলোকক আচলতে প্ৰতিশ্ৰুতি দিছিলে। কিন্তু পিতৃয়ে কন্যাক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰিলে। ভয়াৱহ দুৰ্ঘটনাত সেই অভিশপ্ত বাছখনত পিতৃৰ থিতাতে মৃত্যু হৈছিলে। পিতৃৰ কোলাৰ পৰা কণমানি যিগৰাকী প্ৰীতি শইকীয়া আছিলে, প্ৰীতি শইকীয়া পিতৃৰ কোচত বহি থকাৰ পৰাই পিতৃৰ দুবাহুৰ মাজৰ পৰা ছিটিকি পৰিছিলে সেই ভয়াৱহ বাছখনত। আচলতে বৰ্ণনা কৰিলে শিহৰিত হৈ উঠে সকলোৰে মন। আৰু এই মুহূৰ্তত মই পুনৰ জনাইছোঁ যে এই মুহূৰ্তত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মঞ্জুশ্ৰী 27গৰাকীকৈ লোক চিকিৎসাধীন হৈ আছে। ইয়াৰে 3গৰাকী লোক ICUত চিকিৎসাধীন হৈ আছে। ইয়াৰে এগৰাকী দুৰ্ভগীয়া মহিলা, মই পুনৰ নামটো ক'ব বিচাৰিছোঁ যে চিত্ৰলেখা বৰা নামৰ মহিলাগৰাকী দুৰ্ভগীয়া বুলি মই কৈছোঁ। তেওঁৰ ইতিমধ্যে স্বামীক হেৰুৱাইছে, তেওঁৰ কণমানি যিগৰাকী তেওঁৰ জীয়ৰী আছিলে, জীয়ৰীক হেৰুৱাইছে। তেওঁ এই মুহূৰ্তলৈকে নাজানে যে তেওঁলোকৰ চিত্ৰলেখা বৰাই নাজানে যে তেওঁৰ স্বামীৰ মৃত্যু হৈছে, কণমানিজনী ক'ত আছে সেই কথাও নাজানে। তেওঁলোকৰ কণমানিজনী সুস্থ হৈ আছে সেয়াও তেওঁ নাজানে। গতিকে দুৰ্ভগীয়া মহিলাগৰাকী এই মুহূৰ্তত ইয়াত ICUত চিকিৎসাধীন হৈ আছে। আৰু প্ৰতিটো পৰিয়ালেই দুৰ্ভগীয়া। গোলাঘাটৰ সেই অভিশপ্ত যিখন বাছ আছিলে সেই বাছখনত তেওঁলোক আহিছিলে। আৰু সেই গাঁওখন এই মুহূৰ্তত আজি নিশ্চিতভাৱে এক নিমাওমা পৰিৱেশ, মৰিশালী সদৃশ পৰিৱেশে বিৰাজ কৰিছে এই গোলাঘাটৰ সেই গাঁওখনত। আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসকসকলে এই মুহূৰ্তত আপ্ৰাণ চেষ্টা চলাইছে, পৰ্যাপ্ত পৰিমাণৰ তেওঁলোকে চিকিৎসা ব্যৱস্থা কৰিছে, সকলো বিনামূলীয়া চিকিৎসা কৰিছে। পৰিয়ালৰ লোকে কোনো তেওঁলোকে ইয়াত চিকিৎসাৰ ক্ষেত্ৰত তেওঁলোকে অসুবিধাৰ সন্মুখীন হ'বলগীয়া হোৱা নাই। দাদা, মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ যিগৰাকী আত্মীয় আছে চিত্ৰলেখা বৰা, চিত্ৰলেখা বৰা এই মুহূৰ্তলৈকে নাজানে যে তেওঁৰ স্বামীৰ মৃত্যু? নাই, গম নাপায়। আমি ক'বও নোৱাৰোঁ, ক'লেতো বৰ দিগদাৰ হৈ যাব। আৰু ছোৱালীজনীৰ কথাও তেওঁ একো গম নাপায়। সুধিছিলে নেকি যে ছোৱালীজনী ক'ত আছে? এনেকুৱা নাই, সুধিব মানে তেনেকে পোৱা নাই নহয়। কালি এনেই মোটামুটি মানে জ্ঞান ঠিককে ভালকে পাতিছে বাৰু কথা। জ্ঞান ঘূৰি অহা নাই? জ্ঞান মানে জ্ঞান থকা হ'লে নিশ্চয় সুধিলে। জ্ঞানটো অহা নাই, আহিব লাহে লাহে চাগে, আশা কৰিছোঁ আহিব বুলি। আহিব আৰু নিশ্চয় আমিও আশা কৰিম। আৰু কোন কোন আছে আপোনাৰ লগত ইয়াত? এতিয়া পেচেণ্টৰ লগত আৰু হালপতি আছে, হালপতি এজন আছে, খুলখালীজনীক থৈ আহিছোঁ। কণমানি ছোৱালীজনী এতিয়া ঘৰৰ পৰা আহোঁগৈ। কণমানি ছোৱালীজনী ঘৰত আছে? কণমানি ছোৱালীজনী ঘৰত আছে। মই পুনৰ কৈছোঁ মঞ্জুশ্ৰী যে আজি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত এই মুহূৰ্তত 27গৰাকীকৈ লোক চিকিৎসাধীন হৈ আছে। আৰু নিশাৰ ভাগত যিহেতু 4গৰাকী লোকক ইয়াৰ পৰা স্থানান্তৰ কৰা হৈছিলে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ, আৰু সেই 4গৰাকী লোকক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত নিশাৰ ভাগতে ভৰ্তি কৰোৱা হৈছে, তেওঁলোকৰ চিকিৎসা আৰম্ভ হৈছে। আৰু ইয়াৰে যিগৰাকী কণমানি আছিলে সেই দুৰ্ভগীয়া পৰিয়ালটো, যিটো পৰিয়ালত নৱজ্যোতি শইকীয়া নামৰ যিগৰাকী লোকৰ মৃত্যু হৈছিলে ঘটনাস্থলীতেই। আৰু এই নৱজ্যোতি শইকীয়াৰ কণমানি যিগৰাকী জীয়ৰী প্ৰীতি শইকীয়াৰ আমি নাম কৈছোঁ, 7 বছৰীয়া প্ৰীতি শইকীয়াৰ মুখমণ্ডল সম্পূৰ্ণৰূপে চূৰ্ণ বিচূৰ্ণ হৈ গৈছে। প্ৰীতি শইকীয়াক এই মুহূৰ্তত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত তেওঁক অপাৰেশ্যনৰ কাৰণে ৰখা হৈছে। আৰু প্ৰীতি শইকীয়াৰ মাতৃ কুলুমণি শইকীয়াৰ অৱস্থা যথেষ্ট সংকটজনক বুলি কোৱা হৈছে। কুলুমণি শইকীয়াক নিশাৰ ভাগতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত লগে লগে তেওঁক ICUত ভৰ্তি কৰোৱা হৈছে বুলি আমাক জানিবলৈ দিছে পৰিয়ালৰ লোকে। আৰু কুলুমণি শইকীয়াৰ চিকিৎসা লগে লগে তাত আৰম্ভ হৈছে নিশাৰ ভাগতে গুৱাহাটীত। আৰু সেইগৰাকী দুৰ্ভগীয়া মহিলা অৰ্থাৎ প্ৰয়াত নৱজিৎ শইকীয়াৰ পত্নী কুলুমণি শইকীয়াক নিশাৰ ভাগত ভৰ্তি কৰোৱা হৈছে। আৰু কুলুমণি শইকীয়াৰ আত্মীয়ই আমাক কিছু সময় পূৰ্বে ফোন কৰি জানিবলৈ দিছে যে দুৰ্ঘটনাৰ সময়ত কুলুমণি শইকীয়াৰ পেটত এডাল লোহা সোমাইছিলে। আৰু তাত যিসকল প্ৰত্যক্ষদৰ্শী আছিলে, যিসকল উদ্ধাৰকাৰী লোক আছিলে, সেই উদ্ধাৰকাৰী লোকসকলে কুলুমণি শইকীয়াৰ মহিলাগৰাকীৰ পেটৰ পৰা ৰদডাল উলিয়াই দিছিলে। আৰু আজিহে গুৱাহাটীত যি আচলতে চিকিৎসা অৰ্থাৎ পৰীক্ষাৰ অন্তত নিশাৰ ভাগত সেই তথ্য পোহৰলৈ আহিছে বুলি আত্মীয়সকলে আমাক জানিবলৈ দিছে। কিন্তু কুলুমণি শইকীয়াৰ এই মুহূৰ্তলৈকে সংজ্ঞা ঘূৰি অহা নাই। কুলুমণি শইকীয়া এই মুহূৰ্তত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। আনগৰাকী ৰোগী হৈছে মৃদুল শইকীয়া। মৃদুল শইকীয়াক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত নিশাৰ ভাগতেই ভৰ্তি কৰোৱা হৈছে। আৰু মৃদুল শইকীয়াৰ চিকিৎসা লগে লগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আৰম্ভ হৈছে। আমাৰ সৈতে আত্মীয় যোগাযোগ কৰিছে কেইটামান মুহূৰ্তৰ পূৰ্বেই। আমি আত্মীয়ৰ সৈতে যোগাযোগ ৰাখিছিলোঁ নিশাৰ ভাগতো। আৰু এই মুহূৰ্তত আনগৰাকী নিশাৰ ভাগত যোৱা ৰোগী হৈছে অৰূপ শইকীয়া। অৰূপ শইকীয়াকো নিশাৰ ভাগত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে। গতিকে সকলোৰে স্বাস্থ্য যথেষ্ট যিকেইগৰাকী লোকক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ নিশাৰ ভাগত স্থানান্তৰ
স্থানান্তৰ কৰা হৈছে উন্নত চিকিৎসাৰ বাবে মঞ্জুশ্ৰী আটাইকেইগৰাকীৰ স্বাস্থ্য সুস্থিৰ নহয় যথেষ্ট গুৰুতৰ তেওঁলোকৰ স্বাস্থ্যৰ অৱস্থা গতিকে নিশাৰ ভাগত তেওঁলোকক সেইবাবে স্থানান্তৰ কৰা হৈছিল যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা আৰু এই মুহূৰ্তত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত 3গৰাকীকৈ ৰোগী ইয়াত চিকিৎসাধীন হৈ আছে আইচিইউ ৰঞ্জন বৰা আপোনাক আমি এই মুহূৰ্তত ধন্যবাদ জনাইছো